হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আছাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাবলৈ ওলালোঁ ইউটিউবৰ কমেণ্টছৰ ওপৰত এটা ভিডিঅ'। বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই ইউটিউব হওক বা হোৱাটছআপৰ কমেণ্টছৰ ওপৰত বা এনচাৰৰ ওপৰত। তো কাইলৈ হোৱাটছআপৰ ওপৰত বনাম, আজি ইউটিউবৰ হোৱাটছআপত চাওক যি মানুহে 25টা 30টা পইচা একেলগে ফটো দিছে তেখেতসকলক বনাবলৈ মানে সম্ভৱ নহয়। যি দুটা এটা পইচা দিছে তেখেতসকলৰ যিমান পাৰোঁ মই কাইলৈ হোৱাটছআপৰ সেইকেইটা দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে দিলে এজনে যে মোৰ ওচৰত বহুত পুৰণি আৰু দিছে কোনোবাই, মই তাৰে বাছি বাছি কেইটামান উলিয়াইছোঁ। মোৰ ওচৰত বহুত পুৰণি পইচা আছে, ক'ত কেনেকৈ বিক্ৰী কৰিব পাৰি জনাবচোন, পাৰিলে আপোনাৰ নম্বৰটো দিব। এই কথাটোকে মই বুজি নাপাওঁ। নাম্বাৰটো দিব মানে চাওক নাম্বাৰটো আছেই তাতে ভিডিঅ'টোতে চবেই পাই দিয়ে আছে, ধৰি লওক হোৱাটছআপত হ'লেও বা ইয়াতো, গতিকে নাম্বাৰটো তাতে আছে। গতিকে তথাপিতো মই নেক্সটত আপোনাক নাম্বাৰটো আকৌ এবাৰ জনাই দিম বাৰু। কিন্তু নাম্বাৰটো তাতে আছে, য়েল্ল' কালাৰ। মই নিজে চাইছোঁ, বহুতে মানে প্ৰশ্নটো কৰি থকাৰ কাৰণে যে একচুৱেলি নাম্বাৰটো আছে নে নাই। তো আছে, তাতে চালে গম পাব আছে। তথাপিতো মই ইয়াৰ ভিডিঅ'ৰ লাষ্টত নাম্বাৰটো কৈ দিম। তাৰপিছত দিলে এজনে যে হাই ব্ৰ' ডু ইউ বাই কইন্স, মানে কইন্স কিনে নেকি সুধিছে। তাৰপিছতে এজনে লিখিলে দাদা আপুনি হোৱাটছআপত মেছেজ দিলেও ৰিপ্লাই নিদিয়ে কিয়, কল কৰিলে ৰিচিভ নকৰে কিয়? চাওক কল কৰিলে ৰিচিভ নকৰে মানে আপুনি, মই সেইটোকে কওঁ, কল কৰিবলৈ দৰকাৰ নাই, মই নিজেই কল কৰিম আপোনাক কল বেক কৰিম। কাৰণ পইচা মই যিকেইটা আপোনাক দিয়া আছে যে কালেক্টেবল 1 rupees কইন্স বা আপুৰুগীয়া টকীয়া পইচা, কালেক্টেবল 2 rupees কইন্স, কালেক্টেবল 25 পইচা, কালেক্টেবল 50 পইচা, গোটেইখিনি ভিতৰত যদি আপোনাৰ পইচা ওলায় তেতিয়া আপুনি মেছেজ দিব। যদি ৰেয়াৰ হয় মই 110% আপোনাৰ লগত যোগাযোগ কৰিম, আৰু যদি ৰেয়াৰ নহয় মই যোগাযোগ কৰি লাভো নাই। কাৰণ কেলৈ আপুনিও বেছি পইচা নাপায় আৰু ময়ো আপোনাৰ লগত যোগাযোগ কৰি এনেই সময় বৰবাদ হ'ব। গতিকে স্কেয়াৰ হ'লে আপুনি ৰাখি থৈ দিব আৰু ধুনীয়াকৈ সযতনে প্লাষ্টিকৰ টেমাত ভৰাই। আৰু কেনেকৈ কইন্স চফা কৰে, কেমিকেল দিবলৈ দৰকাৰ নাই, কেনেকৈ চফা কৰে মই এদিন ভিডিঅ' এটা তাৰ ওপৰত বনাম। গতিকে সেইখিনি তেনেকৈ থৈ দিব। আৰু ৰেয়াৰ হ'লে আপুনি মোলৈ ফটো পঠাব, তেতিয়া মই আপোনাৰ লগত মানে কানেকশ্যন, মই নিজে কল কৰিম আপোনাক, মেছেজ দি হ'লেও বা কিবা কৰি হ'লেও যেনে তেনে যোগাযোগ কৰিম। তাৰপৰা দিলে এজনে যে ইউজাৰ TK7 এনেকৈ বুলি দিছে, মোৰ কেইটামান বিকিব লগা আছিল বিশ্বনাথ চাৰিআলিৰ পৰা ক'লে। কিন্তু বিকিব লগা থাকিলে সেইটো একে কথাই, একদম চিম্পুল ভাষাত যদি কওঁ, যদি আপুনি ৰেয়াৰৰ ভিতৰত পাই যায় পইচা তেতিয়াহ'লে মই নিশ্চয় কিনিম, বা নহ'লে আপুনি হ'লেও বিকিবগৈ পাৰিব, তাত কোনো কথা নাই। তথাপিতো যিমানে যি হওক আপুনি মানে আপুনি ৰেয়াৰ যদি হয় মোলৈ ফটো পঠাব। স্কেয়াৰ হ'লেও ধৰি লওক ভাল কণ্ডিশ্যনৰ হ'লে ৰাখি থৈ দিব। স্কেয়াৰো কিছুমান দামী পইচা আছে, মই দামৰ পৰ্যন্ত উল্লেখ কৰা আছে কোনটো পইচা কিমান দাম। গতিকে যদি স্কেয়াৰ হয় লাহে লাহে সিও এটা সময়ত ৰেয়াৰে হ'বগৈ, ধুনীয়াকৈ সযতনে ৰাখি থৈ দিব। আৰু ৰেয়াৰ হ'লে আপুনি ফটো পঠাব, মই তেতিয়া য'তহে মানে মোৰ ভিডিঅ'টোকে চাই যদি আপুনি নাম্বাৰটোও বিচাৰি নাপায়, তাৰমানে পটাপট ওপৰে চাই থৈ দিয়ে, তেনেকুৱা যেনেই লাগে নে কিনে বাৰু চাব ভালকৈ। তাৰপৰা 2 নম্বৰ কথা হ'ল কি, যধে মধে পইচানো কিমান ভিডিঅ' বনাই থাকিম, চব আপোনাৰ লগতে বেলেগৰো ডিষ্টাৰ্ব হয় যিটো কমন পইচা। গতিকে ৰেয়াৰ হ'লে ভিডিঅ'টো বনাবলৈ ভাল হয়। তাৰপৰা সেইজনে দিলে মোৰ কেইটামান কইন্স আছে একেটা উত্তৰে। তাৰপৰা এজনে দিছে কৃষ্ণ বনিয়া, আপুনি ল'ব নেকি? তাৰপৰা এজনে দিছে ৰঞ্জন জয়, আপোনাৰ নাম্বাৰটো দৰকাৰ হৈছিল, জয়ন্তীয়া কইন আছিল 1653 চনৰ, আপোনাক দেখাব লাগিছিল, চিলভাৰ হয়। আপুনি পইচাটো সেইটোৱে হোৱাটছআপ নম্বৰটো মই লাষ্টত কৈ দিম বাৰু, আৰু এনেই হোৱাটছআপ নাম্বাৰ মোবাইল এটা আছে, আপুনি ফটোটো পঠিয়াই দিবচোন বাৰু। জয়ন্তীয়া কইন আছে বাৰু। তাৰপিছত আহিলে এজনে একে দিছে, জয়ন্তীয়া কইন এটা আছিল, চিলভাৰ হয়, 1653 চনৰ। তাৰপৰা আৰু এজনে দিছে ৰেটাৰী ইউটিউব, আপোনাৰ নাম্বাৰটো দিয়কচোন, মোৰ আছে 1935। সেইটো নাম্বাৰটো লাষ্টত দি দিম আৰু ইউটিউবতো ওলাই আপোনাক দি দিম নেক্সটত। তাৰপিছতে এজন দিছে ভাই কোনজন ডিলাৰৰ পৰা কিনিলে আপুনি, তাৰমানে যিটো কালি আপোনাৰ ভিডিঅ' এটা দিছিলোঁ মই যে 2টা পইচা কিনি আনিছিলোঁ হাফ অনা, যিটো লাহোৰ মিণ্টৰ,
এই পইচাকেইটা ডিলাৰৰ পৰা কিনা নাই একচুৱেলি চাওক জেনেৰেল চাৰ্কুলেশ্যন আমাৰ সমাজৰ মাজতে বহুত পইচা আছে এনেকুৱা আপুনি যদি অকণমান পইচাৰ ওপৰত ধৰি লওক অধ্যয়ন কৰে তেতিয়া তেখেতসকলৰ পৰাই কিনি আনিব পাৰিব বা কিনি ল'ব পাৰিব দুটো তেনেকুৱা হিচাপত সেইটো হ'ল আপোনাৰ জেনেৰেল চাৰ্কুলেশ্যনৰ পৰা মই লোৱা মানে গাঁৱৰ মানুহ এজনৰ পৰা আনিছিলোঁ কোনো ডিলাৰৰ পৰা পইচা নলওঁ প্ৰথম যদি আপুনি কালেকশ্যন কৰিবলৈ শিকে ডিলাৰৰ পৰা পইচা কিনি লাভ নাই এনেই পইচা ভৰাই আপুনি এনেকৈ আমাৰ সমাজৰ মাজৰ পৰা কালেকশ্যন কৰিবলৈ শিকক যেতিয়া আপুনি পূৰা পকা খিলাৰী হৈ যাব তাৰপিছত ডিলাৰৰ পৰা কিনিবলৈ চাব কাৰণ ডিলাৰে বহুত ধোকা দিয়ে আপোনাক বিকি দিব দেখাব এটা দিব এটা বা বিকি দিব লাষ্টত গৈ এনেই পইচাকেইটা আপুনি পাম বুলি আশা কৰি থাকিব লাষ্টত গৈ 3000 দি কিনি নিব হয়তো তাৰ ভেলু 200 টকাও নহয় গতিকে সেইকাৰণে ডিলাৰৰ অলপ চকৰত প্ৰথমতে নপৰিব প্ৰথমতে নিজে জ্ঞান অৰ্জন কৰি পইচাটো কালেকশ্যন কৰিবলৈ শিকক আৰু সমাজৰ মাজৰ পৰাই 2 টকা এটকাকৈ হেৰি কৰিব চাওক মই এতিয়া আপোনাক এটা থুলমূল এটা উদাহৰণ দিওঁ এই 5 টকীটো চাওক এতিয়া মই দোকান এখনৰ পৰা বজাৰ কৰিছিলোঁ জুচৰ মানে ফ্ৰুইট জুচৰ এইটো ট্ৰপিকানা জুচ এটা আনিছিলোঁ তাত 115 টকা নে কিমান হৈছিলে এটা চকলেটৰ সৈতে 120 টকা দিলোঁ 5 টকা এটা ঘূৰাই দিলে এইটো হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এনেকুৱা পইচা হাতলৈ আহিলে আপোনালোকে চাব এই পইচাটো একচুৱেলি কমন হয় কিন্তু এনেকুৱা যদি এইটো যে মূল্যৱান হ'লহেঁতেন এনেকুৱা পইচা আপুনি খৰচ কৰি নেপেলাব থৈ দিব এইটো কিন্তু কমন এইটো বম্বে মিণ্টৰ এতিয়া এইটো কিতাপতো উল্লেখ আছে চব আপোনাৰ সন্দেহজনক দেখিলে আপুনি পইচা লৈ গুচি আহিব এইটো কিন্তু যিটো খেজুৰ গেজোপা তলত বাঘ আছে সেইটো হ'ল আপোনাৰ 2010 চনৰ নিকেল ব্ৰাছৰ 1935 পৰা 2010 এইটো নিকেল ব্ৰাছৰ হয় বম্বে মিণ্টৰ এইটো কমন তথাপিতো এই পইচাটো এটা সময়ত হয়তো আপোনাৰ ধৰি লওক আমি যেনে বুঢ়া হোৱা অৱস্থালৈ ইও কিবা নহয় কিবা এটা দিব কিন্তু কমন হ'লে ই পটককৈ বিক্ৰী নহয় গতিকে এনেকৈ কালেকশ্যন কৰিবলৈ শিকিব লাগিব আপুনি যধেমতে পইচা খোপা খৰচ কৰি প্ৰথমতে কালেকশ্যন নকৰিব এনেকৈ সমাজৰ মাজৰ পৰা 2 টকা সৰহকৈ খুচুৰা পইচা মই আগতে এটা ভিডিঅ' দিছিলোঁ যদি ভিডিঅ' মোৰ চাই আছে আপোনালোকে তেতিয়া গম পাব এনেকৈ সৰহকৈ খুচুৰা পইচা লৈ নিব ধুনীয়াকৈ বহি পেলাই নিজৰ সন্দেহজনক ভিডিঅ' চাই আছে যেতিয়া অকল মোৰে চোৱা নাই ধৰি লওক কইনছৰ ওপৰত আপোনাৰ এটা আইডিয়া আছে সেইকাৰণে এইটো ভিডিঅ' চাইছে গতিকে এনেকৈ খুচুৰা পইচাখিনি কালেকশ্যন কৰি যিটো সন্দেহজনক পইচা হয় সেইটোৰ ওপৰত যদি 2 টকীয়া হয় কালেক্টেবল 2 rupees বুলি যিটো ভিডিঅ' আছে তাৰ পৰা আপুনি তেনেকুৱা পইচা আছে নেকি চাই লগালগ হেৰি কৰিব মানে গোটাই থৈ দিব তাৰপিছত এজনে লিখিছে মনজুম মিলি নোটৰ বিষয়ে ক'বচোন মানে তেখেতে লিখিছে নোটৰ বিষয়ে ক'বচোন নোটৰ বিষয়ে মই অতি সোনকালে আপোনালোকক কৈ দিম জনাম বাৰু মই নোটৰ বিষয়ে হেৰি কৰি আছোঁ অধ্যয়ন কৰি আছোঁ কিন্তু এতিয়ালৈকে তেনেকৈ নোটৰ ওপৰত মানে মোৰ সময়ত বহুত ফেক হৈ আছে বস্তুটো সেইকাৰণে বৰ্তমান বনোৱা নাই কিন্তু অতি সোনকালে বনাম তাৰপাছত আহিলে মিতালী দাস নাম্বাৰটো দিবচোন মোৰ তাত আছে সেইটো নাম্বাৰটো দিয়া আছে খালি ঢেৰ ফটো নপঠিয়াব 2খন বা 3খন 2টা পাৰ্ট স্পষ্ট অহাকৈ ফটোটো পঠাই দিব 5টামান পইচা হ'লেও পাৰি কিন্তু তাতকৈ বেছি হ'লে উত্তৰ দিব নোৱাৰি তাৰমানে তাৰপিছত আহিলে দাদা মোৰ তাততো পুৰণা পইচা আছে আপোনাক কেনেকৈ কণ্টেক্ট কৰিম আপোনাৰ নাম্বাৰটো দিয়ক ভিডিঅ' লাষ্টত মই নাম্বাৰটো কৈ দিম বাৰু এবাৰ কিন্তু ইউটিউবতো নাম্বাৰটো আছে আৰু পুৰণা পইচা হ'লেই নহ'ব সেইটো তাৰমানে আপোনাৰ পুৰণা বস্তুটো ৰেয়াৰ মানে কি হয় যিটো পইচা শ্বৰ্টেজ বনিলে সদায় এটা কথা মনত ৰাখিব যে পুৰণা পইচা হ'লেই নহয় ব্ৰিটিছৰ দিনৰ পইচা হ'লেও হয়তো আপুনি টকা 200হে পাব আৰু এতিয়া পইচা হ'লেও হয়তো আপুনি যেনেকৈ এতিয়া 1 টকী 2 টকী হ'লেও 10-20 হাজাৰ টকা 25-30 হাজাৰ 40 হাজাৰলৈকে পাই যাবলৈ আছে গতিকে সেইটো পুৰণা আৰু নতুনৰ লগত কথা নহয় সেইটো কোনটো মিনিটত শ্বৰ্টেজ বনিলে সেই পইচাটো এটা মিনিট ধৰি লওক ভাৰতত এতিয়া 4টা মিনিট আছে বম্বে হায়দৰাবাদ কেলকাতা আৰু নয়ডা ধৰি লওক নয়ডাত কোনোবা এটা পইচা বনাই আছিল এইটো ৰিজাৰ্ভ বেংকে অৰ্ডাৰ দিয়ে ৰিজাৰ্ভ বেংকে অৰ্ডাৰ দিওঁতে যেনিবা কোনোবা এটা মিনিটত নয়ডা মানে কোনোবা এটা প্ৰেছত নয়ডাত বেলেগ পইচা বনাই আছিলে তাহাঁতৰ সময় নোলাল কম সময়ত কেইটামান পইচা বনাই দিবলগীয়া হ'ল সেই 9টা মিনিটৰ পইচাকেইটাহে দৰকাৰ হয় এনেই ধৰি লওক বাকীকেইটাত বহুত বনিলে কোটি কোটি টকা প্ৰত্যেকৰ হাতে হাতে আছে সেইকেইটা পইচা নাপায় যিটো শ্বৰ্টেজ বনিলে সেইটোহে পায় এটা ভিডিঅ'ত মই কোৱা আছে যে বিগ টাবু কইন যিটো এটকীয়া সেই টকী পইচাটো 1982 চনত মানে 1982 চনলৈকে বনাই তাক চৰকাৰ মন্দাৱস্থা হোৱাৰ কাৰণে দুভাগ কৰি এইটো এটা উদাহৰণ তাৰমানে দুভাগ কৰি পেলাই দিয়ে এটা সৰু পইচা জাষ্ট 82ত ওলাইছিলে সেই বিগ টাবু কইনটো ডাঙৰ এটকীটোতকৈ সৰুটো গতিকে সেই পইচাটো যদি কেনেবাকৈ আপোনাৰ ওচৰত পাই যায় 1982 চনত জাষ্ট ওলাইছিলে সেই পইচাটো থাকিলে এতিয়াও বৰ্তমান 15,000 20,000 টকা এটা টকাত পাব কণ্ডিশ্যন অনুযায়ী গতিকে সেই তেনেকুৱা বস্তুটো অকণমান মানে কি অধ্যয়ন কৰিব লাগিব জানিব লাগিব যে কোনটো শ্বৰ্টেজ বনিলে কোনটো কি
গতিকে আজিলৈ ইমানকে ক'লোঁ ইউটিউবত কাইলৈ পাৰিলে হোৱাটছআপত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম আৰু লগতে নাম্বাৰটো কৈ থওঁ বা আপুনি স্ক্ৰীনতো দেখা পাব 8822727729 এইটো হ'ল মোৰ হোৱাটছআপ নাম্বাৰ ইয়াত কল কৰিলে নাপায় কাৰণ কেলে কল আহিলে আপোনাৰ কাৰ ফোন উঠাব কি কৰিব এজন মানুহৰ লগত আধা ঘণ্টা 1 ঘণ্টা কথা পাতিবলগীয়া হয় মোৰ তেনেকুৱা হৈ থৈছে সেইকাৰণে কলৰ চিষ্টেমটোৱে বাদ দি দিয়া হ'ল দিয়া কৰিলোঁ মানে কলত কথা পাতি বুজাই হেৰি কৰি লাভ নাই সেইকাৰণে আপোনাৰ সময় নি বৰবাদ হয় আপুনি ডাইৰেক্ট ফটো দিব কম পৰিমাণে ফটো দিয়ক আৰু ভিডিঅ'টো চাই পেলাই গভীৰভাৱে চাব মানে ধৰি লওক এনে ওপৰে চাই বোলে এজনে দেখোন পইচা কিনে মই পইচা আছে ফটো পঠিয়াই দিওঁ ধাৰ তেনেকৈ নহয় পইচা হ'লে পইচা বিকি নহয় তাৰ পইচাটো শ্বৰ্টেজ বনিব লাগিব তাৰমানে শ্বৰ্টেজ বনোৱা পইচাটোহে বেচা কিনা হয় কি মই কি এক্সিবিশ্যনত মইনো ক'ত বিকিম সেই এক্সিবিশ্যনতে বিকিম গতিকে কিন্তু এনেকৈ নহয় ঘপককৈ আপুনি বোলে বৰ থৰকা চুটি হেৰুৱালে নহয় লাহে কালেকশ্যন কৰিবলৈ শিকক 2 টকা কৰোঁতে দেখিব আপোনাৰ এটা ওচৰত মোটা অংক গোট খাই গ'ল আৰু তেনেকেই মানুহে পইচা পায় বা ঘটি আছে আৰু তেতিয়া আপোনাৰ কি হ'ব পুৰা ফুল যেতিয়া এক্সপেৰিয়েঞ্চ হৈ যাব তেতিয়া আপুনি পইচা এক্সিবিশ্যনৰ পৰা কিনি আনিব পাৰিব ভাল ডিলাৰ একদম বিশ্বাসী ডিলাৰৰ পৰা কিনি আনি সেইকেইটা থৈ দিলে তাৰ 3000 কিনি আনিলে হয়তো অলপ দিনৰ পিছতে 7000 হৈ যাবলৈ আছে 10-12,000 হৈ যাবলৈ আছে তেনেকুৱা কমি পৰাপক্ষত ৰেয়াৰ পইচাবিলাক নকমে পৰাপক্ষত বাঢ়েহে কাৰণ কালেক্টৰ বহুত হৈ গৈ আছে আৰু পইচা শ্বৰ্টেজ হৈ গৈ আছে কাৰণ পইচা আকৌ নবনে এতিয়া এই 5 টকীটো এইটো যিটো মই আপোনালোকক দেখুৱাইছিলোঁ এই পইচাটো যি বনিলে সেই 2010 চনতে বনিলে তাৰপিছত আৰু নবনে এইটো পইচা গতিকে এই পইচাটো যদি ৰেয়াৰ বা স্কেয়াৰ হ'বলৈ হ'লহেঁতেন যদি শ্বৰ্টেজ বনিলেহেঁতেন কম বনিলেহেঁতেন এই পইচাটো ধৰি লওক এতিয়া ক্ৰমান্বয়ে হেৰি কালেক্টৰ বাঢ়ি গৈ আছে পইচাটোতো সিমানেই আছে গতিকে এইবিলাক পইচা এটা সময়ত কামত দিবগৈ ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় অসম